মন্টি ফটো উঠিবি নেকি ফটো উঠব নেকি এটা থৰি থপ দিয়ক guys কি খবৰ welcome back to my YouTube channel Dhonjit Vlog আজি এখন আমাৰ ৰিসেপশন বিয়া আছে আৰু ফটোশুট আমাৰ চিনি বেছিনে পোৱা নাই এজন কোন হয় এজন নামনি অসমৰ এজন খুব প্ৰকৃত ভিডিঅ'গ্ৰাফাৰ পৰিচয়টো দিয়া হলো হাই মোৰ নাম লোহিত বৰ্মন সকলৰ বৈতামাৰী ঢাকনাবাৰী গাঁও বঙাইগাঁও লোহিত দা কেলভিন মাষ্টাৰ বুলি জানে না so তেওঁক আজি আমি একলগে এটা ভিডিঅ' আমি বনাম ফটোশ্বুট কৰিম আৰু তো বিয়াৰ পেণ্ডেল দেখাই আছোঁ আৰু কইনাজনী খুব ধুনীয়া দেখিবলৈ চ' আপোনালোকক দেখাই আছোঁ লাহে লাহে আৰু কিবা ক'ব নেকি মানে গণেশ পূজাৰ গণেশ পূজাৰ শুভেচ্ছা দিলোঁ আৰু লগতে অহাকালি যিটো আমাৰ সৰস্বতী পূজা হ'ব তাত যদি লোহিতদাৰ লগত ফুৰি যদি চেলফি উঠিব কোনোবা ছোৱালীয়ে এইটোত মই নাই চেলফি উঠাত নাই বাৰু কোনোবা ছোৱালী যদি উঠিব খোজে লোহিতদাৰ লগত ফটো যদি কোনোবা অহাকালি সৰস্বতী পূজাত যদি কোনোবা যদি ফটোশ্বুট কৰি প্ৰিণ্ট আউট কৰিব খোজে তেনেহ'লে আমাৰ এই ধনজিত সিংহাক যোগাযোগ কৰিলে হ'ল আচ্ছা আৰু ভিডিঅ'গ্ৰাফি যদি ৰিল বনাব খোজে মাত্ৰ ফোন নম্বৰটো নিদিব বহুত চেনি কিন্তু তো এইটো বিয়া ঘৰৰ পেণ্ডেল দেখা হৈছে খুব ধুনীয়াকৈ সজাইছে মইনা কি নাম হ'ল তোমাৰ মোৰ নাম নাহিদ আহমেদ নাহিদ আফৰিন না মই আফৰিন বুলিহে ভাবি আছিলোঁ ইমান দেৰি নাহিদ আফৰিন নেকি হয় নেকি তাই বোলে ধুনীয়া গান গাব লাগে গান গোৱা না তুমি ঘৰতহে গোৱা না নাই ইয়াতে গোৱা ইয়াতে গাবি নে নাই আজি ডান্স কৰবি না আজি কাৰ বিয়া নিকু মাহী আচ্ছা মাহী ক'ত বিয়া দিব গুৱাহাটী আচ্ছা আচ্ছা মহা আহিব আজি মহা আৰু এইটো মইনা তোমাৰ নাম কি বোলে হা মেহৰিন নাজবিন ৱাও চ' আমি গাইছ এতিয়া তাৰমানে ৰিচিপশ্যনটো অকণমান দেৰি আছেতো আমি অলপ মন্দিৰত ঘূৰিব আহিলোঁ গৰখীয়া মন্দিৰত ওচৰতে হয় যিহেতু আজি মন্দিৰ বহুত ভিৰ চ' অহাকালি সৰস্বতী পূজা আজি গণেশ পূজা চ' ভিৰটো তাৰমানে ভালেখিনি আমি কিন্তু কেমেৰা লৈ আহিছোঁ কিন্তু আজি ওলাই দিম নেকি কাষ্টমাৰ বিচাৰিছোঁ কাষ্টমাৰ বিচাৰোঁ আমিও হা বাইদেউ ফটো উঠব নেকি মন্টি ফটো উঠিবি নেকি কপি নালাগেতো ইয়াতে ইয়াতে এটা মেছেজ দি দিবা তাৰপিছত মই তহঁতক ফটোখিনি দি দিম আমি কালিলৈকে আছোঁ আৰু মডেল চডেল ফটোযোৰ থাকিবলৈ কৈ দিবা আৰু বুজিছে এটা হাই কৰি দিয়াচোন এটা এতিয়া আমি এগেইন আমি বেলেগত গৈ আছোঁ চ' আজি ছোৱালীবিলাক ফটো উঠাই আছোঁ ধুনীয়া ধুনীয়া ছোৱালী আমাৰ হাতত বেছি টাইম নাই খুব বেছি আছে 10 মিনিটমান আছে আৰু চ' এতিয়া এগেইন আমি আকৌ বিচাৰি আছোঁ বেলেগ এটা পাৰ্টি
ভৰি আছো এইটো এটা মাৰি দিয়া গ্ৰুপটো মাৰি দিয়া আজি তাৰমানে আমাৰ এনেকা কেণ্ডিডেট ফটোশ্বুট কৰি আছে এটা গ্ৰুপ পাৰ্টি এটা ল'লোঁ তাৰপিছত এগেইন ঘূৰি আছোঁ ইফাল ইফাল মানে ইহঁতক পুৰা ফটোশ্বুট কৰি আছোঁ আৰু এতিয়া কেনে বঢ়িয়া মজা মানে ফটোগ্ৰাফাৰবিলাক মাৰি খাম নেকি আজি ইয়াকো মাৰি লওক নেকি ফটো উঠব নেকি আছে নেকি ফটোগ্ৰাফাৰ এতিয়া আমি আমাৰ বিজনেছত নাবাৰিব কেতিয়াও চাকচেছ নহ'ব চাগে বাইদেউতো উঠিলে ভাল চলি আহা নাই নেকি আজি বিচাৰি যাওঁছো এইপিনে যাওঁছো এইফালে নায়ে দেখোন চব তিৰিমাহে আছে ধুনীয়া ছোৱালী লাগে চব জোৰা আহি আছে গাইছ আমাৰ টাৰ্গেট ফুলফিল হোৱাই নাই এজনে ভাল ছোৱালী দেখা নাই চব আজি ছোৱালীবিলাক ক'ত গৈছে আজি না অহাকালি ৰেডি হোৱাৰ কাৰণে মেকআপ এই বিউটি পাৰ্লাৰত আছে ক'ব পৰা নাই অহাকালিৰ কাৰণে বিউটি পাৰ্লাৰত আছে নেকি বিউটি পাৰ্লাৰ আমাৰ ইয়াতে যদি ফটো উঠে ফটো আমি উঠাই ফটো শ্বুট কৰি কিনে কিন্তু আমাৰ লগত কিন্তু প্ৰিণ্ট আউট কৰি দিম দুজনেই দেখা পাইছোঁ আৰু লগত বৃন্দাবনত যাম আমি তাতে সেই প্ৰেমিক কৰি চ' গাইছ এতিয়া আমি আহি পাইছোঁ বৃন্দাবন চ' ইয়াতে পূৰা নাম চলি আছে চ' ইয়াতে আমি অকণমান খানা চলি আছে না ভাত খাই যাব পাৰিম দেখোন বিচাৰি ৰাধাক বিচাৰি আহিছোঁ লোহিতৰ কিবা হ'ব নেকি মানে নাম চলি আছে তোকে আচল কেমেৰামেন নিচিনা পায় কিন্তু যি ধৰণৰ ফটোশ্বুট কৰিব খুজিছিলোঁ ইমান ধৰণৰ পাৰা নাই তাৰমানে কি আমাৰ দেৰি হ'ল আমাৰ যিহেতু এখন ৰিচিপশ্যন আছে তাত যাব লাগিব এতিয়া ত' এতিয়া ৰিচিপশ্যনত আমি গৈ আছোঁ ফটোশ্বুট কৰি আছোঁ ত' অহাকালি চাওঁ যদি সৰস্বতী পূজা যিহেতু অহাকালি ত' অহাকালি আমি পাৰিলে এনেকুৱা ভিডিঅ' বনাম আজি মন্দিৰত পূৰা মুদুলি পৰিৱেশ চ' বিয়া ঘৰ আহি পালোঁ এতিয়া কেমেৰা চেমেৰা লৈ যাওঁ চ' ল এখন বিয়া লৈ দিয়া ভাল লাগছে দিয়ক গেটাৰটা ভাল লাগছে গেটাৰটা বহুত অন্তত এতিয়া আমি ভাত খাব বহিলোঁ লহিতৰ বোলে একদম পেটৰ পৰাই আছে কেনে দাম কৰি আছে কলা পৰি আছে শুকাই গৈছে মুখ শুকাই গৈছে আমাৰ কেলভিন মাষ্টাৰ ভিডিঅ'গ্ৰাফাৰ দেখা পাইছে বহুত ব্যস্ত এতিয়া এটা ভাল শ্বট লোৱাৰ কাৰণে চিন্তা কৰি আছে আমি অকণমান ওলাই আহিছিলোঁ বাহিৰত কৰিশ্মা নাথ আহিছে বোলে ইয়াতে চ' আমি তাৰমানে ফটো ৰিচিপশ্যন হ'ল এতিয়া ফৰভকত আজি গণেশ পূজা উপলক্ষে কৰিশ্মা নাথ আহিছে এনে এবাৰ নামটো চাই যাওঁ সেইবুলি ভাবি ওলালোঁ নে কি কোৱা হেল্ল' কাক ফোন কৰা গাৰ্লফ্ৰেণ্ড নেকি এইবিলাক মানুহ যাব ওলাইছে program হে হ'ল
উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যাবি না লগৰ গণেশ মন্দিৰ গাইছ গণেশ মই নাটক চাব আহিলোঁ লাষ্ট ফিনিচিং চালোঁ মোটামুটি প্ৰগ্ৰাম শেষ আৰু এখনহে ফটো লৈছোঁ মোকো দিবি দেই চ' গাইছ ফাইনেলি আমাৰ বিয়া কমপ্লিট ফটোশ্বুট এতিয়া আমি যাব ওলাইছোঁ মুখৰ অৱস্থা চাওক যাওঁতে পাঞ্জাৱ বেলুন নিচিনা হৈ আছে দেখোন একদম বেয়া কেইটা বাজিলে 2টামান বাজিল নেকি